গাঁৱততো ৰাস নাপাতে। ওচৰৰ গাঁও কেইখনত পাতিলেও টিকেট কাটি দিবলৈ তোৰ হাতত পইচাই নাথাকে। আজিলৈকে ৰাস চোৱা মনতেই নপৰে। সেয়ে ভাবিছোঁ দাদা থকা ঠাইডোখৰত ৰাস পাতে নহয়, এইবাৰ নহ'লে ৰাস চাবলৈ মই তালৈকে যাম। মোৰ লগৰ জোনালী ৰূপালীহঁতো গৈছে নহয়, ককায়েক বৌয়েক মাহীয়েক জেঠায়েকৰ ঘৰত ৰাস চাবলৈ। ময়ো এইবাৰ যাম বুলি ভাবিছোঁ। যোৱাত আপত্তি মই নকৰোঁ, কিন্তু মাজনী তই নিজেই বৌয়েৰৰ স্বভাৱটো চিনি পাৱই দেখোন। এনেই আমাক দেখিব নোৱাৰে। এতিয়া তই যদি আকৌ ৰাস চাবলৈ তাত পাৱগৈ, তাই বা কি কয়। আৰু তাত ৰাস চাবলৈ গ'লেতো ভাল কাপোৰ কানিও প্ৰয়োজন হ'ব। তোৰতো তেনেকুৱা ভাল কাপোৰ কানি নাই, আৰু মইনো কেনেকৈ বাৰু তোক এতিয়া ভাল কাপোৰ কানি আনি দিওঁ। আন নহ'লেওতো ঠাণ্ডা পৰিছে, চুৱেটাৰ এটা প্ৰয়োজন হ'ব। এইবোৰ নোহোৱাকৈ তই কেনেকৈ যাবি? হা, পইচা তোৰহে নাই? মই দাদাৰ ঘৰলৈ গ'লে দাদাই লৈ দিব নহয়। দাদাইতো ভাল চাকৰি কৰে, সি মোক চুৱেটাৰ এটা লৈ দিব নোৱাৰিবনে? মই দাদাক ক'ম দে, মোক দাদাই লৈ দিব। আৰু বৌৰ কথাটোনো কি ক'ম আৰু, বৌ তেনেকুৱাই। বৌৰ কথাবোৰ মই বেয়া নাপাওঁ নহয়। সৰুৰ পৰা চহৰত থকা ছোৱালীৰ বাবে আমাৰ গাঁৱৰ মানুহবোৰক অকণমান বেয়া পায়, সেইটোনো আৰু কি। কিন্তু মোৰ মা ৰাস চাবলৈ যাবলৈ বহুত বেছিয়ে মন গৈছে। তই মোক পঠাচোন। হ'ব দে, তোৰ যদি যাবলৈ ইমানেই বেছি ইচ্ছা গৈছে যাবি। মই বাৰু অহা যোৱা খৰচটো তোক কিবা কৰি গোটাই মেলি দিম। কিন্তু চাবি, তাত গৈ আকৌ বৌয়েৰৰ কেটেৰা জেঙেৰা শুনি কান্দি কাটি ঘৰ নোলাবিহি। নোলাওঁ, সেইটোলৈ চিন্তা কৰিব নালাগে দে। বৌয়ে কিবা এটা ক'লে মই আহি ঘৰ নোলাওহি। ঠিক আছে বাৰু, যাবি তেতিয়াহ'লে। হ'ব মা, তই মোক যাবলৈ ক'লি যেতিয়া এই খবৰটো মই লগৰ জোনালীকো দি থৈ আহোঁগৈ। তাই অথনি স্কুলত বৰ বেছি ফুটনি মাৰিছিলে মোৰ সন্মুখত। এতিয়া ময়ো গৈ তাইক কৈ থৈ আহোঁগৈ যে মই এইবাৰ দাদাহঁতৰ ঘৰত গৈ ৰাস চামগৈ। মই গৈ আহোঁ দেই। ছোৱালীজনীৰ কথাটো নোহোৱা নহয়। তাই সৰুৰ পৰা আজিলৈকে ৰাস চাই পোৱাই নাই, কিন্তু তাইৰ বৌয়েকজনী যে কিমান বেয়া তাইক ক'লেও বুজি নাপায়। তাই তালৈ যাব আশা দেখা কৰি পেলাই ৰাস চাওঁগৈ বুলি বৌয়েকে কেটেৰা জেঙেৰা কৰে বুলি মই বেয়া পাওঁ। বাৰু কিনো হয় চাওঁচোন। তাই যাবলৈ ইমান ইচ্ছা কৰিছে যেতিয়া পঠিওৱাই ভাল হ'ব। সৰুৰ পৰা ল'ৰা ছোৱালীহালে দুখতেই পাৰ কৰিলে। ল'ৰাটোৰ চাকৰিটো হৈছিল, ভাবিছিলোঁ সুখৰ দিন আহিল, কিন্তু যিজনীহে মানুহ বিয়া কৰালে তাই ল'ৰাটোকে বুকুৰ পৰা কাঢ়ি লৈ গ'ল। সুখৰ দিন দেখাটো দূৰৰে কথা। বাৰু যাওঁ, মই পানী কলহ সানি লওঁগৈ। দাদা, অ' দাদা, বৌ ঘৰত আছানে? তৰা তুমি আহিম বুলিতো একোনো খবৰ খাতি দিয়া নাছিলা। এনেকৈ খবৰ খাতি নিদিয়াকৈ আহি আমাৰ ঘৰত পালাহি যে। নিজৰ দাদা বৌ ঘৰলৈ আহোঁতে খবৰ দিব লাগে জানো বৌ? সেয়ে খবৰ নিদিয়াকৈ আহিলোঁ। এইখন তোমাৰ দাদা বৌৰ ঘৰ, কিন্তু তোমাৰ ঘৰ নহয় নহয় যে খবৰ খাতি নিদিয়াকৈ যেতিয়াই মন যাব তেতিয়াই গুচি আহিবা। খবৰ এটা দিহে আহিব লাগে। ইফালে ৰাসৰ চিজন, কিমান যে আলহী আহিব, আৰু তুমি এতিয়া আহিছা। চোৱাচোন কেনেকুৱা লেতেৰা পেতেৰা কাপোৰ পিন্ধি আহিছা। এনেকুৱা সস্তীয়া কাপোৰ আমাৰ ইয়াত কোনেও নিপিন্ধে। এতিয়া যদি এনেকুৱা সস্তীয়া কাপোৰ পিন্ধি তুমি আমাৰ ঘৰত থাকা, আৰু মোৰ লগৰ কোনোবা যদি এনেকুৱাত আহে, মই বাৰু কম লাজ পামনে? তোমালোকে সঁচাকৈ অকণমানো লোকৰ সুবিধা অসুবিধা বুজিবলৈ চেষ্টা নকৰা। নিজৰ যিটো মন যায় মন মৰ্জিমতে নিজৰ খুচিটোহে বিচাৰিব জানা। বৌ, আচলতে মই সৰুৰ পৰা আজিলৈকে ৰাস চাই পোৱাই নাই। আৰু তুমিতো দাদা মুখেৰে শুনি চাই চাগে আমাৰ গাঁৱত ৰাস নাপাতে। ওচৰৰ গাঁও কেইখনত ৰাস পাতে, কিন্তু তাত টিকেট কাটি চাবলৈ মায়ে ইমান পইচা ক'ৰ পৰা পাব? মোৰ লগৰ সকলোবিলাকে ৰাস চাবলৈ গৈছে, সেইবাবে ময়ো ভাবিলোঁ এইবাৰ তোমালোকৰ ইয়ালৈকে গুচি আহোঁ। অন্ততঃ তোমালোকৰ ঘৰত থাকিলে ৰাস চাবলৈ পাম। একো নভবা নিচিন্তাকৈ গুচিয়ে আহিলা। অহাৰ আগতো অন্ততঃ ফোন এটা কৰিব পাৰিলা হয়। বাৰু আহিলা যদি আহিলা, আৰু এতিয়ানো মই কি ক'ম? বা ইমানকৈ বাহিৰৰ পৰা চিঞৰি আছোঁ, মাত এষাৰ দিয়া নাই যে তুমি? লাকি, তুমি পালাহি? মই কেতিয়া পাবাহি বুলি ভাবিয়ে আছিলোঁ। ভালে কৰিলা আহিলা। ইমান যে ভাল লাগিছে তুমি অহাৰ বাবে। তুমি প্ৰথম মই ফোন কৰোঁতে যেতিয়া নাহোঁ বুলি কৈছিলা, মনটো যে কিমান বেয়া লাগিছিল জানানে? তুমি নাহিলে ইয়াত ৰাস চাবলৈ যাবলৈ মোৰ মনেই নাযায়। তুমি আৰু যিমানহে জোৰ কৰি মাতিছা নহাকৈ কেনেকৈ পাৰোঁ, সেয়ে গুচিয়ে আহিলোঁ। অ' বা, এইজনী তোমালোকৰ ঘৰত কাম কৰা ছোৱালী ৰাখিলা নেকি? তুমি যে ঘৰত কাম কৰা ছোৱালী ৰাখিলা, আমি দেখোন গমেই নাপাওঁ। আজিহে দেখি গম পাইছোঁ। কোনো এজনী কাম কৰা ছোৱালী, এইজনী ভিনিহাৰৰ ভনীয়ে গাঁৱৰ পৰা আহিছে ৰাস চাবলৈ। দেখিছান নাই সাজপাৰ কেনেকৈ পিন্ধি আহিছে? দেখাত একেবাৰে কাম কৰা ছোৱালী। চৰি, বেয়া নাপাবা দেই। মই মানে তোমাক দেখি কাম কৰা ছোৱালী বুলি ভাবিছিলোঁ। মানে আমাৰ ইয়াত এনেকুৱা সস্তীয়া কাপোৰ পিন্ধি কোনো নাথাকেই যে, সেইবাবে তোমাক দেখি ধৰিবই পৰা নাছিলোঁ তুমি যে ভিনদেউৰ ভণ্টি। হ'ব, চৰি ক'ব নালাগে, মই বেয়া পোৱা নাই। ভণ্টি, এইখিনিতে ৰখি কথাই পাতি থাকিবা নেকি? ভাগৰ লগা নাই জানো? আহা ভিতৰত
ভিতৰলৈ যাওঁ ভিতৰত বহিলৈ কথা পাতিমগৈ আৰু তৰা তুমিও আহা তৰা তৰা তুমি ক'ত আছা বৌ মই গা ধুবলৈ বুলি বাথৰুমত সোমাই আছিলোঁ কোৱাচোন তৰা মোৰ মানে আজি গাটো বিশেষ ভাল নহয় সেইবাবে ৰন্ধা বঢ়া কৰিবলৈ মনেই নগ'ল দুপৰীয়াৰ ভাত কেইটামান আছে তোমাক তাকেই খাবলৈ দিবলৈ লৈ আহিছোঁ লগতে পিঁয়াজ আৰু জলকীয়া দিছোঁ আজি এইদৰেই খাব লাগিব মোৰ গা ভাল হৈ থকা হ'লে বেলেগ কথা আছিল কিন্তু এতিয়া গাটো বেয়া যে সেইবাবে এনেকৈ খাবলৈ দিব আনিছোঁ একো নাই বৌ মোৰ ঠাণ্ডা ভাত খোৱাৰ ঘৰত অভ্যাস আছে মই ঠাণ্ডা ভাত খাব পাৰিম কিন্তু বৌ তোমাৰ যদি গাটো বেয়াই লাগিছিল আহি পাওঁতে মোক নকলা কিয় মই তোমাক কাম বন কৰি সহায় কৰি দিলোহেঁতেন নহয় তুমিও গাঁৱৰ পৰা আজি আহি পাইছাহিহে আহি পাওঁতেনো কামৰ কথা কেনেকৈ কওঁ থাকিবা নহয় কেইদিনমান কৰিবা দিয়া লাহে লাহে ঘৰৰ কাম তুমিয়ে কৰিবা বাৰু এতিয়া এই ভাতকেইটাকে খাই লোৱা ভণ্টিকো ভাতকেইটা মই ৰুমতেই দি থৈ আহোঁগৈ তাইৰো চাগে ভাগৰেই লাগিছে হ'ব বাৰু বৌ তুমি টেবুলতে থৈ দিয়াচোন মই খাই ল'ম পিছে বৌ ৰাতিও দেখোন ভালেমান সময় হ'ল দাদা এতিয়ালৈকে অহাই নাই নেকি ক'ত এতিয়া আহিব দাদা অহালৈ সময় আছে তুমি দাদা অহালৈ ৰখি থাকিব নালাগে ভাতকেইটা খাই শুই দিয়া হ'ব বাৰু বৌ কি হ'ল মোৰ মুখলৈ এনেকৈ চাই আছে যে খোৱা আকৌ ঠাণ্ডা হৈ যাব নহয় বা মইতো তুমি তোমাৰ ননন্দীক কোৱা শুনিছিলোঁ যে তুমি একোৱে ৰন্ধা নাই তোমাৰ গাটো বেয়া তাইক সুধা পানী দিয়া ভাত খাবলৈ দি আমালৈ এয়া তুমি দেখোন বহুত কিবা কিবি ৰান্ধিলা বা তুমি এইবোৰ নুবুজিবা আচলতে কি জানা তৰা হ'ল গাঁৱৰ ছোৱালী আৰু গাঁৱৰ ঘৰখন বহুত দুখীয়া তাত তাই ইমানবোৰ ব্যঞ্জনেৰে খাবলৈ পায় জানো মোৰ ঘৰলৈ আহিছে মই যদি তাইক এইদৰে বহুত ব্যঞ্জনেৰে ৰান্ধি খুৱাওঁ তাই গাঁৱৰ ঘৰত গৈ মন নবহে আৰু তাই ইয়ালৈ আহি থাকিবলৈকে মন যাব আৰু তুমিতো জানাই মই ভিনদেউ ঘৰৰ মাক ভনীয়েক কাকোৱে ভাল নাপাওঁ গাঁৱৰ ইমান লেতেৰা পেতেৰা হৈ থাকে মোৰ দেখিলে ঘিণ লাগে আৰু মই নিবিচাৰোঁ মোৰ ঘৰলৈ ঘনাই আহি থকাটো সেইবাবে মই তাইক এইবিলাক বনোৱাৰ কথা নকলোৱেই আৰু কি জানা তোমাক মাতিছোঁ মই আৰু তুমি আহিবা বুলি মই জানো সেইবাবে তুমি ভাল পোৱা গোটেই কেইবিধে আজি ৰান্ধি থৈছোঁ খোৱা খাই ক'বা কেনেকুৱা হৈছে তৰাই গাঁৱৰ ঘৰত এইদৰে খাবলৈ নাপায় তুমি ইয়াত খুৱাবহে লাগিছিল এইটো কিন্তু তুমি ভাল কাম নকৰিলা আৰু কেনেবাকৈ তাই যদি এতিয়া ৰুমলৈ আহে আৰু আমি ইমানকৈ ৰান্ধি বাঢ়ি খোৱাৰ কথা গম পাই ভিনদেউক যদি কৈ দিয়ে তেতিয়া তোমাক ভিনদেউৱে গালি নিদিবনে বাৰু তাই আকৌ মোৰ ৰুমলৈ কিয় আহিব মোৰ ৰুমত তাই কোনো দৰকাৰ নাই নহয় তাইক মই ৰুমতে ভাত দি খাই বৈ শুই থাকিব কৈ আহিছোঁ গতিকে তাই চাগে খাই বৈ শুলেই ইয়ালৈ নাহে তুমি খোৱা বৌ বৌ কি হ'ল তৰা তোমাক মই শুব কৈ আহিছিলোঁ নহয় মই তোমাক শুবলৈ কৈ অহাৰ পাছতো তুমি এইদৰে ৰুমলৈ সোমাই আহিলা যে মোৰ কিয় ময়ো শুম বুলিয়ে লৈছিলোঁ বৌ কিন্তু শুবলৈ লৈ টোপনি নাহিল দেখোন আৰু ৰাতিও ইমান সময় হ'ল এতিয়ালৈকে দাদা অহা নাই দাদা অহা হ'লে মাত এষাৰ দিবলৈ পোৱা হ'লে মনটো ভাল লাগিল হয় সেয়ে তোমাক সুধো বুলি উঠি আহিলোঁ তুমি মূৰ্খ নেকি তোমাক এবাৰ দুবাৰ কথা ক'লে বুজি নোপোৱা নেকি মই তোমাক ভালকৈ কৈ আহিছিলোঁ দেখোন যে দাদা অহা দেৰি হ'ব তোমালোকে কি ভাবা দাদাই ঘৰত আৰামত বহি কিনে পইচা খোটে বুলি ভাবিছা নেকি দাদা ৰাতি বহুত দেৰিলৈকে কাম কৰিব লাগে কাম কৰাৰ বাবেহে পইচা পায় সেইটো তুমি নুবুজানে আৰু তুমি থকাকৈ আহিছা নহয় ৰাতিয়ে ঘৰলৈ নোযোৱা যে এতিয়া দাদাক লগ কৰিব লাগিব দাদা অহালৈ সময় আছে শুই থাকাকৈ যোৱা কালিলৈ ৰাতিপুৱা লগ পালেও হ'ব বৌ খচব এইচব কথা এটা ক'লে বুজি নাপায় কোকে ৰুমলৈ সোমাই আহিছে তাই ক'লে বৰ মৰম দেখুৱাবলৈ আহিছে জানো কিমান মৰম তোমাৰ কি নাজানো মোৰ কিন্তু ভয় লাগিছে কাৰণ তৰাক আমি ঠাণ্ডা ভাত খাবলৈ দি এতিয়া আমি যে মাছ মাংসই খাবলৈ লৈছোঁ তাই দেখি গৈছে আৰু কেনেবাকৈ যদি ভিনদেউক কৈ দিয়ে ভিনদেউৱে বাৰু কি বুলি ভাবিব তোমাকো খং কৰিব বা তুমি সেইবোৰ লৈ অকণমানো টেনশ্যনেই নল'বা ভিনদেউক কেনেকৈ মেনেজ কৰিব লাগে মই ভালকৈ জানো তুমি খোৱা ঠাণ্ডা হৈ গ'লে খাবলৈ বেয়া হ'ব খাই লোৱাচোন চৌপাশটো ইমান গছপাত পৰি লেতেৰা হৈ আছে বৌয়ে চাগে এইবিলাক সৰা পোছা কৰিবলৈ সময়ে নাপায় সময়নো কেনেকৈ পাব ইমান ডাঙৰ ঘৰ অকলে অকলে কেনেকৈ গোটেইখিনি চাফ চিকুণ কৰিব ময়ে যিখিনি পাৰোঁ চাফ চিকুণ কৰি পেলাওঁ কোন তুমি ইমান পুৱাই পুৱাই আমাৰ ঘৰত কি কৰিছা দাদা মইহে ভণ্টি তই আকৌ আমাৰ ঘৰলৈ কেতিয়া আহিলি মই কালিয়ে আহিলোঁ দাদা তোক বৌয়ে কোৱা নাই নেকি মই অহাৰ কথা নাই নহয় বৌয়ে মোক তই অহাৰ কথা কোৱা নাই বৌয়ে নিজৰ ভনীয়েক অহাৰ কথাহে ক'লে মই তই অহা বুলি গম পোৱা হ'লে ৰাতিয়ে তোক মাত এষাৰ দিলোহেঁতেন তোক এতিয়া দেখি মই আচৰিতেই হৈছোঁ
বাৰু কচোন ঘৰৰ খবৰ মা গা ঠিকে আছেনে এতিয়া আগা ঠিকে আছে দাদা সেয়েহে মই ভাবিলোঁ এইবাৰ ৰাসত তহঁতৰ ঘৰলৈ আহোঁ বুলি তইতো জানয়ে গাঁৱত থাকিলে মই তেনেকৈ ৰাস চাবলৈ নাপাওঁৱে সেয়ে তোৰ ঘৰলৈকে আহিলোঁ ৰাস চাওঁ বুলি ভালেই কৰিলি দে তেতিয়াহ'লে ৰচোন তই এই পুৱাই পুৱাই উঠি এইবোৰ কি কৰিছ আমাৰ ইয়াতে মানুহ ইমান সোনকালে নুঠে নহয় তই এনেকৈ সোনকালে নুঠিবি নিজা শুই থাকগৈ বৈৰাহঁতো উঠালে 10-11 বাজিব তই ইমান সোনকালে উঠি এনেই আমনিহে পাবি গাঁৱৰ মানুহৰ কথা তই নাজান নেকি দাদা গাঁৱত মানুহ ইমান দেৰিলৈকে শুই নাথাকে সেইবাবে ময়ো দেৰিলৈকে বিচনাত পৰি থাকিব নোৱাৰোঁ পোহৰ হোৱাৰ লগে লগে উঠিবই লাগে উঠি আহি ভাবিলোঁ ঘৰৰ চাৰিওকাষটো ইমান গছপাত পৰি আছে সেয়াকে সাৰি পুচি চাফা কৰোঁ অন্ততঃ বৌ উঠালৈ মোৰ ঘৰৰ কামকেইটা কৰি মই আজৰি হ'বগৈ পাৰিম আৰু ৰচোন মোক যে কৈছ তইনো ইমান ৰাতিপুৱাই সাজি কাচি কলৈ যা ক'ৰবাত কিবা কাম আছে নেকি মোৰ বিশেষ কাম এটা আছে মানুহ এজনক আৰ্জেণ্ট লগ কৰিব লাগে কিন্তু দিনত ভালকৈ যাবলৈ অফিচৰ কামৰ পৰা সময় নাপাওঁ যে সেইবাবে আজি সোনকালে উঠিলোঁ মানুহজনক লগ কৰি আহোঁগৈ কিন্তু তই খালী মুখে যাবিনে কিবা খালি জানো ইমান পুৱাইনো মোক আৰু কোনে যোগাৰ দিব সিমান পুৱাই যোগাৰ দিয়াটো দূৰৰে কথা সময়ত অফিচলৈ যাবলৈ ওলালেও মুখৰ আগত খাবলৈ একো নাপাওঁ বেছিভাগ মই লঘোণেই যাবলগীয়া হয় বৌৰে বহুত দেৰিলৈকে শুৱে দাদা এতিয়া মই আহিছোঁ নহয় মই থকা কেইদিন অন্ততঃ তই লঘোণে যাব নালাগে আৰু এতিয়াও তই খালী মুখে যাব নালাগে খালী মুখে কামলৈ ওলাই যোৱাটো বেয়া কথা মই তোৰ বাবে চাহ একাপ কৰি আনোগৈ যা তেতিয়াহ'লে চাহ একাপ নহয় 2 কাপ বনাবি তয়ো খাবি মোৰ লগত ঠিক আছে তই অকণমান বহ মই চাহকাপ কৰি আনোগৈ পিংকু অফিচৰ পৰা কেতিয়াবাই আহিলা নেকি মোৰ সময় অকণমান হ'ল মাৰ যদি অহা সময় হ'ল তেতিয়াহ'লে এতিয়ালৈকে তুমি মোক মাত এষাৰ কিয় দিয়া নাই আৰু এটা কথা নহয় আজি অফিচ যাবৰ সময়ত তুমি মোক মাত এষাৰ নিদিয়াকৈ গুচি গ'লা যে কিয় আৰু খোৱাৰ পিছতে জগাই তোমাক মই অফিচলৈ যোৱাৰ কথা কৈ যাম সেইবাবে আজি নোকোৱাকৈ গ'লো তোমাকো মোক দুটামান কথা সুধিব লগা আছে এটা কথা নহয় তুমি যে কালি ফোন কৰি তোমাৰ ভণ্টি আহিল বুলি ক'লা মোৰ ভণ্টিও যে কালি আহিছিল কথাষাৰ তুমি মোক ফোনতে কিয় নক'লা তুমি তোমাৰ ভণ্টিৰ বাবে কাপোৰ আনিব দিলা কিন্তু মোৰ ভণ্টিৰ কথা নক'লা তুমি মোৰ ভণ্টিৰ কথা কোৱা হ'লে মই ভণ্টিলৈও কিবা এটা লৈ আহিলোহেঁতেন নহয় তুমি কিয় এনেকুৱা কৰিলা এতিয়াহে বুজি পালো তোমাৰ মোৰ ওপৰত কি কথাত লৈ খং উঠি আছে পিছে এই কথাটোত লৈ ইমান অভাৰিয়াক কৰিবলগীয়া কিবা আছে বুলি মই নাভাবো বুজিলা তোমাৰ ভণ্টি আজিয়ে যাবলগীয়াকৈ অহা নাই নহয় বহুত দিন থকাকৈ আহিছে ৰাস চাইহে যাব বোলে সেইবাবে মই নক'লো আৰু মোৰ ভণ্টিক মই খবৰ দি মাতি আনিছোঁ সেইবাবে মই ক'লো তোমাক খালি তোমাৰ ভণ্টি ঘপকৈ ওলাইছে সেইটোনো আৰু কি ক'ব লাগে চোৱা লিজা প্ৰতিটো কথা এনেকৈ পাতলকৈ এৰি দিব মই নোৱাৰো তুমি তোমাৰ ভণ্টিক যিমান আলোধো কৰা মোৰ ভণ্টিক নকৰা মোৰ ঘৰৰ মানুহক তুমি বেয়া পোৱা কিন্তু চোৱা তোমাক এতিয়া মই খুৱাই পিন্ধাই ৰাখিছোঁ গতিকে মোৰ ঘৰৰ মানুহখিনিক তুমি নিজৰ বুলি ভবাটো তোমাৰ দায়িত্ব মই এইবিলাক ভেদভাৱ কৰিলে ভাল নাপাওঁ হ'ব বৰ ডাঙৰ ডাঙৰ কথা ক'ব নালাগে একো ডাঙৰ কথাটো কোৱা নাই আৰু ভণ্টিয়াৰে সপাই লগ পাই তোমাক এইখিনি কথাকে লগালে আহিলে এতিয়া আমাৰ মাজত কণ্ডল লগাবলৈ সেইবাবে তোমাৰ ঘৰৰ মানুহ আহিলে মই বেয়া পাওঁ তোমালোকৰ ঘৰৰ মানুহে আমি দুটা মিলা প্ৰীতিৰে থকাটো নিবিচাৰে কাজিয়া লগাই থাকিবলৈকে বিচাৰে মানে থাকা সীমা চেৰাই কথা নক'বা ময়ে ভুল কৰিলোঁ তোমাৰ কথা মতে মই মাহঁতক এৰি ইয়ালৈ আহিব নালাগিছিল তোমাৰ কথা মতে প্ৰথম চলাৰ বাবে এতিয়া মোৰ এই অৱস্থা দিওঁ বুলি ঘৰৰ মানুহক মই একো এটা দিব নোৱাৰোঁ মাজনীয়ে ইমান কষ্ট দেউতা ঢুকাই গ'ল তাৰ পাছতো মোক লোকৰ ঘৰত খুজি মাগি পঢ়ুৱাইছিল চাকৰি এটা পাই মই মাক এখন চাদৰ দিবলৈ নাপালোঁ তোমাৰ কথাত লাগি মই ইয়ালৈ গুচি আহিব লগা হ'ল কেনেবাকৈ কিবা এটা দিয়াত গম পালেও তুমি ঘৰত কাজিয়া কৰা ঘৰত অশান্তি পৰিৱেশ সৃষ্টি নহওক বুলিয়ে মই চকু মুদি থাকোঁ কিন্তু সদায় একেদৰে চকু মুদি থাকিম বুলি তুমি ভুলতো নাভাবিবা মোৰ খং তুমি দেখা নাই কেনেবাকৈ খং উঠিবলৈ হ'লে মই কিন্তু পাহৰি যাম ইমান যে কথা শুনাইছা মোৰ ঘৰৰ মানুহক তুমি কিবা কিবি কিনি দিছা নেকি তোমাৰ ঘৰৰ মানুহক দিয়া কথা যে ইমানকৈ শুনাই আছা তুমি এইটো কি কথা কৈছা মই তোমাৰ ঘৰৰ মানুহক একো দিয়া নাই প্ৰতি মাহে দৰমহা পাওঁতে দেখোন ঘৰলৈ টকা তুমি পঠিওৱাই তাৰ উপৰিও প্ৰতি মাহৰ দৰমহাত ভনীয়াৰলৈ এযোৰ দামী দামী কাপোৰ তুমি দি পঠিওৱা সেইবোৰ কি ক'ৰ পৰা আহে সেইবোৰ টকা মই ভণ্টিলৈ কেতিয়াবা কাপোৰ এযোৰ পঠিয়াওঁ তাতো তোমাৰ চকু কিন্তু তোমাৰ চকু পৰিলেও লাভ নহ'ব বুজিছা সেইজনী মোৰ নিজৰ ভণ্টি গতিকে মই ভণ্টিক মাহেকে কাপোৰ এযোৰ দিমেই তাত তুমি একো মাতিব নোৱাৰা তুমি পাহৰি নাযাবা তৰাও মোৰ নিজৰ ভণ্টি গতিকে তাইকো মই কিবা এটা দিব বিচাৰোঁ চবৰ লগত কথা পতাই ভুল তোমাৰ লগত কথা পাতিবলৈ অহাটোৱে মোৰ ভুল যাওঁ মই বহি থাকা খং কৰি এনেকৈ আৰু নহ'ব ভালকৈ ক'লে যেতিয়া বুজি নাপায় তেতিয়াহ'লে বেলেগ ব্যৱস্থা হাতত ল'বই লাগিব দাদা মই ওলাই মেলি আহিলোঁ পিছে তইনো মোক ক'লৈ লৈ যাবি এতিয়া তই ওলালি বুজি পাইছোঁ কিন্তু এইযোৰ কাপোৰ পিন্ধি তই বজাৰলৈ যাবি জানো তোৰ আৰু বেলেগ কাপোৰ নাই নেকি দাদা এইযোৰনো তই কি বেয়া কাপোৰ দেখিছ এইবোৰে মোৰ বাবে ভাল কাপোৰ ইয়াতকৈ আৰু ভাল কাপোৰ মোৰ নাই নহয় হ'ব দে নাই যদি উপায় নাই নহয় এতিয়া শুন মই ক'লৈকো নাযাওঁ বৈৰাহঁত বজাৰ কৰিবলৈ যায় কাপোৰ কানি বজাৰ কৰিব তয়ো বৈৰৰ লগতে যা তোক কি লাগে কাপোৰ এযোৰ দুযোৰ কিনি লৈ আহিবি আমি
মই তোমাৰ তাৰ পৰা পইচা কেইটামান ল'লো। মোৰ হাতত যিকেইটা আছে সেইকেইটা কম হ'ব মানে। ঠিক আছে, এয়া হেৰি কৰা, তৰাকো তোমালোকৰ লগত লৈ যোৱা। তোমালোক দুয়োজনী বজাৰলৈ গ'লে তাই ঘৰত অকলে থাকি বেয়া পাব নহয়। এনেও তাই এইবিলাক জেগা ভালকৈ দেখাই নাই, তুমি অকণমান দেখুৱাবও পাৰিবা। এইবোৰ তুমি কি কথা কৈছা অ? তৰাক মই মোৰ লগত লৈ যাম এই এনেকুৱা অৱস্থাত? তাইক মোৰ লগত লৈ গ'লে মোৰ ষ্টেটাছ ক'ত থাকিব? তাইক দেখিবলৈ কেনেকুৱা লাগিছে? এজনী কাম কৰা ছোৱালীতকৈ কোনো গুণে কম নহয়, আৰু তাইক মই এইটো অৱস্থাৰে মোৰ লগত লৈ যাম। তুমি কেনেকৈ ভাবিলা এইটো? সেইবাবে কৈছো, তাইৰ তোমালোকৰ দৰে দামী দামী কাপোৰ নাই। এতিয়া তুমি তাইক কাপোৰৰ বাবে লৈ যাবলৈ অসুবিধা পোৱা নাই জানো? একো নহয়, লৈ যোৱা। তাইক কেইযোৰমান কাপোৰ লৈ দিবা, যাতে তাইক তোমালোকৰ লগত লৈ ফুৰিবলৈ তোমালোকৰ অসুবিধা নহয়। নাই দেই, তুমি যিমান ক'লেও মই তৰাক মোৰ লগত লৈ যাব নোৱাৰো। মোক ক্ষমা কৰি দিবা। আৰু এটা কথা, তাইক কাপোৰ আনি দিব লাগে যদি ময়ে দেখোন লৈ আহিব পাৰিম। তাইনো আকৌ কিয় যাব লাগে? হ'ব তেতিয়াহ'লে, তৰা যাব নালাগে বাৰু, কিন্তু তাইৰ বাবে 2-3 যোৰ তুমি কাপোৰ লৈ আহিবা। ঠিক আছে, মই লৈ আহিম। তৰা, বেয়া নাপাবি, তোৰ বৌয়েৰৰ স্বভাৱটোৱে এনেকুৱা হ'ব। ইমান সলনি কৰিবলৈ চেষ্টা কৰিছো যদিও সলনি কৰিব পৰা নাই। একো নাই দাদা, মই বেয়া পোৱা নাই। আৰু তয়ো বৌৰ লগত মোৰ বাবে কাজিয়া কৰি নাথাকিবি। এইবোৰ কাজিয়া পেচাল কৰাটো ভাল কথা নহয়। ঘৰখনত কাজিয়াৰ সৃষ্টি নহওক, ঘৰখন শান্তিত থাকক বুলিয়ে বৌয়েৰৰ বহুৰ কথা মই চকু মুদি সহ্য কৰি আহিছো। গ'লেও সহ্যৰ এটা সীমা থাকে, কিছুমান কথা হজম কৰিব নোৱাৰিও। হ'ব বাদ দে, সময়ৰ লগে লগে বৌ সলনি হ'ব। চোৱাচোন, মোৰ 2 যোৰ কাপোৰে বৰ ধুনীয়া লাগিছে ন? এদিন ফাৰ্ষ্ট ডে ৰাসত পিন্ধিম এযোৰ, আৰু ছেকেণ্ড ডে ৰাসত এযোৰ পিন্ধিম। থাৰ্ড ডে দিনা মই শাৰী এখনেই পিন্ধি যাম। পূজাত লৈছিলোঁ, সেইখন পিন্ধাই নাই। থাৰ্ড ডে ৰাসৰ দিনা সেইখন পিন্ধি যাব লাগিব। অঁ বা, তোমাৰ চইচ সঁচাই বৰ ধুনীয়া। মোক লৈ দিয়া চুৱেটাৰটো আৰু এইটো ইমান বেছি ভাল লাগিছে। সঁচাই তোমাৰ চইচ কিন্তু মানিবলগীয়া। চোৱা না টিংকু, এইকেইযোৰ কাপোৰে মোক শুৱাবনে বাৰু? শুৱাব, কিয় নুশুৱাব? পিছে অহাৰ পৰা তোমালোক দুজনীয়ে তোমালোকৰ কাপোৰকে যে উলিয়াই আছা। তৰাৰ কাপোৰ ক'ত? তাইৰ বাবেওতো কাপোৰ তুমিয়ে আনিম বুলি কৈছিলা। কওঁতে কৈ গৈছিলোঁ, কিন্তু টিংকু, আমি যিখন দোকানৰ পৰা বজাৰ কৰিছোঁ তাত তৰাৰ বাবে উপযোগী কাপোৰ এযোৰো নাপালোঁ। ইমান দামী দামী কাপোৰ কেনেকৈ তৰাৰ বাবে আনো? তাইক দামী কাপোৰ পিন্ধা অভ্যাস নাই নহয়। এনেই পইচা কেইটা পানীত পেলোৱা হ'ব। সেইবাবে তাইলৈ একোৱে আনিবলৈ নহ'ল। তাৰ মানে তোমালোকে তৰালৈ একো নানিলা? তোমালোকে যদি আনিবই নোৱাৰা, দায়িত্ব লৈছিলা কিয়? তোমালোকে আনিম বুলি নোকোৱা হ'লে মই আনিব গ'লোহেঁতেন নহয়। দামী কাপোৰ অকল তোমালোকেহে পিন্ধিব পাৰা। মোৰ ভণ্টিয়ে দামী কাপোৰ পিন্ধিবই নোৱাৰে। কথা কোৱা আৰু। মাক কেনেকৈ ক'ম? তুমি আৰু নিজৰ ভনীয়ালে 100 টকীয়া কাপোৰ নাচোৱাই নহয়, 1000 টকীয়াতে হাত দিলা হয়। কাপোৰৰ নামত হাজাৰ টকা খৰচ কৰিবলৈ টকা গছত লগা নাই নহয়। আৰু এতিয়া যদি কাপোৰৰ নামত ইমান টকা খৰচ কৰোঁ, ৰাসক এদিন চলিম কেনেকৈ? অ', এইটো চিন্তা মোৰ ভণ্টিজনীলৈ কাপোৰ কেইটা আনিবৰ সময়তহে হ'ল। কিন্তু তোমালোক দুয়োজনীয়ে যে ইমান হাজাৰ টকা খৰচ কৰি আহিছা কাপোৰৰ নামত, সেইবোৰ টকা কি গছত লাগিছে নেকি? বা, মই ইমান দামী কাপোৰ লোৱাৰ বাবে ভিনদেউৱে বেয়া পাইছে। মই তোমাক কৈছিলোঁ নহয়, মোক ইমান কাপোৰ নালাগে বুলি। তুমি কাপোৰ লোৱাৰ বাবে বেয়া পোৱা নাই, কিন্তু মই কথাটোৰ যুক্তিটো দেখুৱাইছো। তোমালোক দুজনীৰ বাবে ইমানখিনি টকা খৰচ কৰিবলৈ গা নুপুৰিল, কিন্তু মোৰ ভণ্টিজনীৰ বাবে কাপোৰ এযোৰ আনিবলৈ তোমালোকৰ গা পুৰিল। পইচাৰ কথা তেতিয়াহে চিন্তা আহিল। আৰে তোমাৰ বাবে বা যিটো চিন্তা কৰে, তৰাৰ বাবে সেই একে চিন্তা কিয় নকৰে? তুমি যেনেকৈ বাৰ ভণ্টি, তৰাও জানো মোৰ ভণ্টি নহয়? মোৰোতো তাইক ভালকৈ পিন্ধাবলৈ মন যায়। তুমি নিজেই কোৱাচোন, কথাবোৰ কিমান শুদ্ধ হৈছে, কিমান ভুল হৈছে। তোমাৰ দিনে দিনে যুক্তি তৰ্কবোৰ বেছি হৈছে। ইমান যদি আমি কাপোৰ কেইটা লোৱাৰ বাবে তোমাৰ গা দুখিছে, নালাগে। এইবোৰ কাপোৰ কালিলৈ মই উভতাই দিম, নহ'লে তোমাৰ ভনীয়েৰকে দিম, পিন্ধাই থাকিবা। নালাগে। তোমাৰ ইমান আশা কৰি অনা কাপোৰ কেইযোৰ মোৰ ভণ্টিক দি দিব নালাগে। তুমিয়ে ৰাখি থোৱা, মৰিলে অন্ততঃ তোমাৰ লগত দিবলৈ হ'ব। বৌ, মোলৈ বেলেগ কাপোৰ ননাৰ বাবে মই বেয়া পোৱা নাই, কিন্তু তোমালোকে মোৰ বাবে চুৱেটাৰ এটাকে লৈ অহা হ'লে ভাল আছিল। মোৰ তেনেকৈ চুৱেটাৰেই নাই। মনে থাকা। ককায়েৰে কেনেকে খং কৰিছে দেখা নাই নেকি? জ্বলাই জুইত ঘিউ ঢালিব আহিছা যে। ককায়ে মোক গালি পাৰিলে তুমি মানে ভাল পোৱা? নাই বৌ, দাদা আৰু তুমি কাজিয়া কৰি থাকিলে মই ভাল নাপাওঁ, কিন্তু মই সঁচা কথাটোহে কৈছোঁ। নালাগে ভণ্টি, বৌয়েৰে তোক একো কাপোৰ আনি দিব নালাগে। তোৰ ককায়েতো মৰি যোৱা নাই নহয়। কালিলৈ ওলাবি, মই তোক কাপোৰৰ বজাৰ কৰি দিম। চাওঁচোন কোনে কি ক'ব পাৰে। এতিয়া ইয়াত বহি মনটো বেয়া কৰি এহেঁতৰ লাভবিলাক চাই থাকিব নালাগে। মোৰ লগত বাহিৰলৈ যাওঁ। মই তোমাক কৈছিলোঁ নে, তৰাৰ বাবে কিবা এটা ল'বলৈ? ইমান কোৱাৰ পাছতো তুমি নুশুনিলা। এতিয়া ভিনদেউৱে কিমান খং কৰিছে দেখিছানে? এইবোৰ খং মোৰ গাতেই নালাগে। ভনীয়েক অহাৰ পৰা ককায়েকৰ তেল ফাটিছে। এনেও লাহে লাহে নিজেই ঠিক হ'ব। বাদ দিয়া সেইবোৰ। ইমান আশা কৰি ইয়ালৈ আহিছিলোঁ, বোলো ৰাস চাম, কিন্তু ইয়ালৈ আহি দেখোন ৰাস চোৱাৰ নামেই ওলোৱা নাই। বৌয়ে মোক যিমান পাৰে ঘৰৰ কাম কৰিবলৈহে লগাইছে, যেন মই এইখন ঘৰৰ কাম কৰা ছোৱালীহে। ঘৰত দেখোন মায়ে মোক ইমান কাম কৰিবলৈ নিদিয়ে। ইয়াত মই বহুত কাম কৰিব লগা হৈছে।
নকৰো বুলি ক'বলৈও ভয় লাগে। বৌৰ মুখখন বৰ চোকা, ইমান বেয়াকৈ কৈ দিয়ে। আজি দাদাই মোক বজাৰলৈ লৈ যাম বুলি কৈছিল কাপোৰ কিনি দিবৰ বাবে, কিন্তু বৌয়ে পুৱাৰ পৰা মোক কেৱল কামতেই লগাই আছে। এতিয়ানো মই কেতিয়া বাৰু বজাৰ কৰিবলৈ যাম? ভণ্টি, তোকতো মই আজি ৰেডি হৈ থাকিবলৈ কৈছিলোঁ বজাৰলৈ যাবলৈ। মই অফিচৰ পৰা সোনকালেও আহিলোঁ, তই এতিয়ালৈকে আজৰিয়ে হোৱা নাই। কি কৰি আছ পাকঘৰত? নাই দাদা, মই বিশেষ কাম কৰা নাই। মোৰ চাহ একাপ খাব মন গৈছিল, সেয়ে চাহ একাপ বনাওঁ বুলি আহিছিলোঁ। তই মোক ফাঁকি দিব নালাগে, বুজিলি? মই মানুহ দেখিলে কথা ধৰিব পাৰোঁ। তই অহাৰ বাবে বৌয়েৰে বৰ আৰাম পাইছে চাগে। বায়েক ভৈনীয়েক দুইজনী গোট খাইছে নহয়, ৰুমৰ ভিতৰতে কথাৰ মহলা মাৰি মাৰি চাগে সময় পাৰ কৰি আছে, আৰু এইফালে তোক ঘৰৰ কামত লগাইছে। মোক আৰু বুজাব নালাগে, বৌয়েৰৰ সকলো কথাই মই বুজি পাওঁ। মই নথকাৰ অৱস্থাত ককায়েক ঘৈণীয়েক মিলি কি আলোচনা কৰি আছে? মই জানো তোমালোকে কি আলোচনা কৰি আছা। তোমালোকে নিশ্চয় মোৰ কথাই আলোচনা কৰি আছা। আৰু তৰা, তুমি মই নথকাৰ অৱস্থাত মোৰ বিপক্ষে দাদাৰ কাণত মোৰ কথা সুমুৱাই সুমুৱাই দাদাৰক মোক দেখিব নোৱাৰা কৰিলা। বৌ, তুমি ভুল বুজিছা। মই দাদাক তোমাৰ বিষয়ে একোৱে কোৱা নাই। মই মাথো কৈছো মোৰ চাহ একাপ খাব মন গৈছে, সেইবাবে চাহ একাপ কৰিব আহিছো বুলি। তোমাৰ নিজৰ মনটো বেয়া যে, সেইবাবে আনকো বেয়া বুলিয়েই ভাবা। আমি ইমান ঠেক মগজৰ মানুহ নহয়, বুজিলা? মানুহ নথকাৰ সুযোগ লৈ পৰ আলোচনা নকৰো। হ'ব হ'ব, মোক বুজাব আহিব নালাগে, মই জানো। তই যা, ওলাগৈ। তোৰ বজাৰলৈ লৈ যাওঁ, কাপোৰ দুযোৰমান কিনি আনোগৈ। তৰা, আজি যাব নালাগে। আজি মোৰ গাটো একেবাৰে ভাল নহয়। তুমি গুচি গ'লে ঘৰৰ কামবোৰ কোনে কৰিব? ঘৰত কাম কৰিবলৈ মোৰ ভণ্টি তৰাহে আছে নেকি? তোমাৰ ভনীয়াৰকো আনিবলৈ সোমাই থৈছাহি নহয়। তাইক নলগোৱা কিয় কামত? তাই কৰক আকৌ। মোৰ ভণ্টি আকৌ কিয় কৰিব? আৰু শুনা, মোৰ ভণ্টিৰ এনেকৈ কাম কৰা অভ্যাস নাই, কাৰণ আমাৰ ঘৰত 2-3টাকৈ চাকৰ আছে। তোমাৰ ভণ্টিয়েহে গাঁৱত থাকি কাম কৰাৰ অভ্যাস আছে, সেইবাবে ভণ্টিয়ে কৰক। তাইতো এখন ঘৰত বিনা পইচাত খাই বৈ আছে। তোমাক আৰু কথা বুজাই একো লাভ নাই। চাওঁ আঁতৰি দিয়া। এই সকলোবিলাক তোমাৰ বাবেই হৈছে। তুমি আহিয়ে দাদা আৰু মোৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছা। বৌ, তুমি মিছাতেই মোক ভুল বুজিছা। মই ইমান বেয়া মনৰ ছোৱালীয়ে নহয়। তোমাৰ আৰু দাদাৰ কাজিয়া লাগি থাকিলে মই ভাল নাপাওঁ, বেয়াহে পাওঁ। সেইবাবে দাদাক বুজাবলৈহে চেষ্টা কৰোঁ। কিন্তু তুমি মোক ভুল বুজিলা বৌ, ভুল বুজিলা। তৰা, বাচনখিনি আৰু কাপোৰখিনি ধুলা নে? নাই বৌ, বাচনকেইটা ধুলো বাৰু, কিন্তু কাপোৰকেইটা ধুবলৈ সময়ে পোৱা নাই। কেতিয়া ধুবা? ৰ'দ গ'লে ধুবা নেকি? আৰু ৰ'দ যোৱাৰ পাছত কাপোৰ ধুলে কাপোৰ শুকাব নেকি? কোনটো কাম কেতিয়া কৰিব লাগে সেইটো কথাও তুমি নাজানানে? যোৱা সোনকালে কাপোৰকেইটা ধুই দিয়াগৈ। ধুম বৌ, ৰাতিপুৱাৰ পৰা ইটোৰ পাছত সিটো কাম ওলায়ে আছে, সেইবাবে কাপোৰকেইটা ধুবলৈ যাবলৈ সময়ে মিলাব পৰা নাই। এতিয়াই ধুই মেলি দিমগৈ, ৰ'বা। এই তৰাজনী অহাৰ পৰা কিন্তু তোমাৰ বেছ আৰাম হৈছে। আমি দুয়োজনীয়ে আৰামত বহি বহি খাবলৈ পাইছো, নহয়নে? তুমি দেখোন এইক একেবাৰে ইয়াতে ৰাখি ল'ব পাৰা। তেতিয়া তুমি মালিকনীৰ দৰে ভৰিৰ ওপৰত ভৰি তুলি খাব পাৰিবা, আৰু এই ঘৰত কাম কৰা চাকৰণী বনাই দিব পাৰিবা। ময়ো সেই কথাটো নভবা নহয় ভণ্টি, কিন্তু কি হ'ব, তাইক ৰখা মানে খৰচো এসোপা বেছি হ'ব নহয়। আৰু ককায়েকে ভনীয়েকক ৰাখিবলৈ পালে মই নথকাৰ সুযোগ লৈ কিমান টকা উৰাই দিব কি জানিবা। সেইটো অৱশ্যে হয় বাৰু। বাৰু, তাই থকা কেইদিনকে আৰামত থাকি লোৱা। তুমি ঠিকেই কৈছা। দুদিন ৰাস গ'লেই দেখোন। এই দুদিনত তৰাজনীক এদিনো ৰাস দেখুৱাবলৈ নিবই পৰা নাই। তাইও গাঁৱৰ পৰা বৰ আশা কৰি আহিছিলে ইয়াত ৰাস চাম বুলি, কিন্তু তাই আহি এইখন ঘৰৰ এখন বন কৰা ছোৱালীহে হৈ পৰিহি। কি যে হ'ব, আৰু মানুহজনীক বুজাবলৈ চালেও বুজি নাপায়। এতিয়া মই যদি তাইক ৰাস চাবলৈ লৈ যাওঁ, ঘৰত হুলস্থুলৰ সৃষ্টি হ'ব। মই কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই। দাদা, তই কি চিন্তা কৰি আছ? নাই নাই, মই এই অফিচৰ কথা এটাহে চিন্তা কৰি আছিলোঁ। পিছে তই এনেকৈ বেগ চেগ লৈ ক'ত যাৱ? দাদা, মই ইয়ালৈ অহা আজি 3-4 দিন বেছি হৈ গ'ল নহয়। ঘৰত চাগে মা অকলে থাকি আমনিয়ে পাইছে, আৰু মাৰ মাজে সময়ে গাটো বেয়া হৈ থাকে যে, সেইবাবে বেছি দীঘলীয়াকৈ মাক অকলে এৰি থৈ আহিবলৈ বেয়া লাগে, ভয়ো লাগে। সেয়ে ভাবিছোঁ মই যাওঁগৈ। কিন্তু তইতো ইয়াত ৰাস চাবলৈহে আহিছিলি, ৰাস চাবলৈ দেখোন যোৱাই নাই। আজি ৰাস শেষেই হ'ব, আজি ৰাতিটো থাক, ৰাস চাই যাবি। নাই দাদা, মই আৰু নাথাকোঁ। মই ইয়াত আছোঁ যদিও মালৈ চিন্তা লাগি আছে। অকলে অকলে মানুহজনী কি কিবা খাইছে, কিবা কৰিছে। হ'ব দে, ৰাসহে বছৰি আহে, এইবছৰ চাবলৈ নাপালোঁ কি হ'ল, আকৌ কেতিয়াবা চাবলৈ পাম নহয়। মই আজিয়ে যাওঁগৈ দে। তাই যদি যাবলৈ ইমানকৈ ইচ্ছা কৰিছে, তুমি কিয় ৰখি আছা? জানাই দেখোন ঘৰত বুঢ়ী মানুহজনী অকলে আছে, যাওঁগৈ দিয়া। থাকব আহিছা? ৰাইজে ইয়ালৈ কিয় আহিছিল তুমি পাহৰিলা নেকি? তাই ইয়াত ৰাস চাবলৈ আহিছিল, কিন্তু তাই ৰাস চাবলৈ পালে জানো? এইখন ঘৰত চাকৰণিৰ দৰে কামহে কৰিবলৈ পালে, লেপৌ লেপৌকৈ। ৰাস চোৱা নহ'লে দেখোন, আৰু এতিয়া তাই যাওঁগৈ বুলি ক'লে তুমি পঠিয়াই দিছা যে। দাদা, খং নকৰিবিচোন।
বৌয়ে ঠিকেই কৈছে, ঘৰত বুঢ়ী মানুহজনী অকলে আছে, গতিকে মই গৈ থকাটোৱে ভাল হ'ব দে। কৈছোৱেই নহয়, ৰাস প্ৰতি বছৰে আহে, এইবাৰ নাপালো কি হ'ল, পাছত কেতিয়াবা চাম। মই এতিয়া গৈ থাকো দে। কি ৰৈ আছে, তাইক বাট খৰচটো দি যাবলৈ দিয়া আকৌ। এইদৰে ৰখাই থাকিলে তাই গাড়ী নাপাবগৈ নহয়। ব'ল, বাছ ষ্টেণ্ডলৈকে মইহে তোক থৈ আহোঁগৈ। এতিয়া যে ভনীয়েৰক বাছ ষ্টেণ্ডত থ'বলৈ যাব পৰা হৈ গ'লা। মই তোমাক ভণ্টিক লৈ অকণমান ওলাই যাব কওঁতে দেখোন তুমি বহুত কাম আছে বুলি কৈছিলা। দাদা, মই অকলেই যাব পাৰিম দে, তই যাব নালাগে। তই বৌ ভনীয়েককে অকণমান ফুৰাই আনগৈ যা। বৌ, মই গৈ থাকোঁ। চোৱা, পিছে তৰা যোৱাৰ আগত কথা এটা কৈ পঠাওঁ। আগলৈ এনেকৈ আমাৰ ঘৰলৈ আহিব লগা হ'লে ফোন এটা কৰি ল'বা। আহিব পৰা হয় নে নহয় মই তোমাক জনাম। এনেকৈ খবৰ খাতি নিদিয়াকৈ ঘৰত আহি নোলাবাহি। হ'ব বাৰু বৌ। এনেকৈ যে মোৰ লগত ইমান ডাঙৰ এক্সিডেণ্ট এটা হ'ল, মই ধৰিবই নোৱাৰিলোঁ। টিংকু, ডক্টৰে কি ক'লে? মই সোনকালে সুস্থ হ'মনে? এতিয়া এইবোৰ চিন্তা কৰি লাভ নাই, সুস্থ হ'বা লাহে লাহে। কিন্তু ডক্টৰে 1 মাহ দিন তোমাক এইদৰে বিচনাতে ৰেষ্ট কৰিব কৈছে, অকণ মানুহ উঠা মেলা কৰিবলৈ মানা কৰিছে। কিন্তু মই কেনেকৈ এইদৰে বিচনাতে থাকিব পাৰিম? আৰু তোমাৰোতো অফিচ আছে। তুমি অফিচ যোৱাৰ পাছত অকলে অকলে কেনেকৈ বিচনাতে থাকিব পাৰিম? কি কৰিবা, তোমাৰ মা ভণ্টি সকলোকে খবৰ দিলোঁ, আমাৰ অসুবিধাৰ কথা ক'লোঁ, কিন্তু কোনোৱে আহি তোমাক সহায় কৰিবলৈ ইচ্ছুক নহয়। সকলোৱে নিজৰ নিজৰ সমস্যাবোৰহে দেখুৱালে। তোমাৰ সমস্যাটো তোমাৰ ঘৰৰ কোনোৱে গুৰুত্বই নিদিলে। উপায় নাপাই তুমি বেয়া পালেও মই মোৰ ঘৰলৈ খবৰ দিলোঁ। তাকে ভণ্টি আহি আছোঁ বুলি কৈছে। ভণ্টি আহিলে তোমাক সকলো চোৱা চিতা তাই কৰিব। কি তৰা আহিছে? তাইক মই আমাৰ ঘৰলৈ আহিলত ইমান অত্যাচাৰ অপমান কৰাৰ পাছতো তাই মোক শুশ্ৰূষা কৰিবলৈ আহিছে। তুমি কি ভাবা, সকলো মানুহ তোমাৰ দৰে স্বাৰ্থপৰ বুলি ভাবিছা নেকি? আনৰ কথা নাজানো, কিন্তু মোৰ মা ভণ্টি স্বাৰ্থপৰ নহয়। মা নিজেই বেমাৰী, কিন্তু তোমাৰ খবৰটো গম পাই মায়ে নিজৰ কথা চিন্তা নকৰি তোমাক চোৱা চিতা কৰিবলৈ তৰা পঠিয়াই দিছে। মায়ে তুমি সুস্থ হোৱাটোহে বিচাৰিছে, নিজৰ কথা পাহৰি গৈছে। এতিয়াও সুযোগ আছে সলনি হ'বলৈ, নিজকে অকণমান সলনি কৰা। দাদা, বৌ এতিয়া কেনেকুৱা? পত্ৰ পালিহি। বৈৰৰ কথা তহঁতক দেখোন ফোনতে সকলোবোৰ কৈছিলোঁ। এয়া আছে, বৌক নিজেই সুধি লওক। বৌ, তোমাৰ কথা দাদাই ফোনত সকলোবোৰ কৈছে। চিন্তা নকৰিবা, মই আহিছোঁ নহয়। তোমাক যিমান পাৰোঁ সিমান শুশ্ৰূষা কৰিম। আৰু চাপা, তুমি সোনকালে সুস্থ হৈ যাবা, আগৰ দৰে খোজকাঢ়ি থাকিব পাৰিবা। তৰা, তুমি যে আহিলা সেয়াই মোৰ বাবে যথেষ্ট। হ'ব বৌ, এতিয়া এইবোৰ কথা নুলিয়াবা। তুমি সুস্থ হোৱা, প্ৰথমে তোমাৰ সুস্থ হোৱাটোহে আমাৰ বাবে দৰকাৰী। তৰা, তই আহিলি যেতিয়া অকণমান বৈৰৰ ওচৰতে ৰহ, মই ডক্টৰৰ লগত কথা পাতি আহোঁ। ডক্টৰে আজিয়ে ৰিলিজ দিয়াৰ কথাই কৈছিল। মই বৈৰক চোৱা চিতা কৰা মানুহ নোপোৱাৰ বাবে নিয়াৰ কথা ভবা নাছিলোঁ। এতিয়া তই আহিলি যেতিয়া মই ডক্টৰৰ লগত কথা বতৰা পাতি বৈৰক ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থাটোকে কৰোঁ। হ'ব, তই যা, মই বৌৰ লগত আছোঁ। তৰা, তুমি এনেকৈ কিয় গুচি আহিলা? তোমাক কিবা প্ৰয়োজন হৈছিল যদি মোক কোৱা হ'লে মই দিলোগৈহেঁতেন নহয়। এইদৰে কিয় খোজকাঢ়ি গুচি আহিব লাগে? তৰা, মই অকণমান ভৰিত ভেজা দি খোজকাঢ়িব পৰা হৈছোঁ, সেইবাবেহে আহিছোঁ। আৰু এইখিনি সকলো তোমাৰ বাবেই হৈছে। মই বিচনাত পৰি আছোঁ যদিও এটা কথাই মোক ভিতৰি খাই মাৰিছে অ' তৰা। সেইবাবে মই তোমাৰ ওচৰলৈ আহিছোঁ। কি কথা বৌ, কোৱাচোন মোক। তৰা, মই বিয়া হৈ অহা দিনাৰ পৰাই তোমাৰ আৰু মাৰ লগত বহুত নকৰিবলগীয়া কৰিলোঁ। জানো, মোৰ এই ভুলৰ ক্ষমা নাই, আৰু এই ভুলৰ শাস্তি ভগৱানে মোক দিছেও। মই যাক পৰৰ বুলি ভাবি অত্যাচাৰ ঘৃণা কৰি আহিছিলোঁ, আৰু যাক নিজৰ বুলি ভাবি নিজৰ পাতৰ ভাতো খুৱাইছিলোঁ, সেই সকলোখিনি মানুহ মই এতিয়া চিনি পালোঁ। সঁচাকৈ মানুহৰ বিপদ আহিলেহে মানুহ চিনি পোৱা হয়, কোন আপোন কোন পৰ। মই ভবাই নাছিলোঁ তুমি যে মোক আহি এইদৰে সেৱা শুশ্ৰূষা কৰি মোক সুস্থ কৰি তুলিবা, কাৰণ মই তোমাৰ লগত বহুত বেছি অত্যাচাৰ কৰিলোঁ। চোৱাচোন, অলপ দিন আগত তুমি কিমান আশাৰে ৰাস চাবলৈ আহিছিলা, কিন্তু তোমাৰ ৰাস চোৱা নহ'ল, একমাত্ৰ মোৰ বাবে। মনৰ আশা মনতে লৈ তুমি ঘৰলৈ যাবগৈলগীয়া হ'ল, একমাত্ৰ মোৰ বাবেই নহয়নে? কিন্তু ইমানখিনিৰ পাছতো মোৰ এই অসুবিধাৰ কথা গম পাই তুমি গুচি আহিলা, আৰু ঘৰত সেই বেমাৰী মাজনীয়েও তোমাক পঠিয়াবলৈ অকণমানো চিন্তাই নকৰিলে। সঁচাকৈ মই কিমান ভুল আছিলোঁ মই এতিয়াহে বুজি পাইছোঁ। মোৰ ভুলৰ অনুতাপ মই কৰিছোঁ। পাৰা যদি মোক ক্ষমা কৰি দিবা তৰা, মোক ক্ষমা কৰি দিবা। মই আৰু তোমালোকৰ লগত কেতিয়াও এনেকুৱা নকৰোঁ। বৌ, এতিয়া এইবোৰ কথা কিয় উলিয়াইছা? হোৱা কথাবোৰতো হৈ গ'ল, সেইবোৰ জানো নোহোৱা কৰিব পাৰিম? মানুহে ভুল কৰেই, মানুহ মাত্ৰে ভুল হয়েই, কিন্তু ভুল কৰি উপলব্ধি কৰাটো বৰ ডাঙৰ কথা। এতিয়া তুমি তোমাৰ ভুল যে উপলব্ধি কৰিছা, সেয়াই আমাৰ বাবে যথেষ্ট।
হ'ব দিয়া, আমি তোমাক ক্ষমা কৰি দিলোঁ। আশা কৰোঁ আগলৈকে তুমি আমাক দাদাৰ পৰা এইদৰে আঁতৰাই যাতে নাৰাখা। দাদা আমাৰ প্ৰাণতকৈও আপোন। মায়ে দাদাৰ পৰা আঁতৰি থাকিবলগীয়া হ'লত বৰ কষ্ট পাইছে। মানুহজনী মুখখনলৈ চাব নোৱাৰি। মই তোমাক এটাই অনুৰোধ কৰোঁ, মাতৃ পুত্ৰ পুনৰ মিলন কৰি দিয়া বৌ। এইখিনি কেৱল তুমিহে পাৰিবা। কৰিম তৰা, মই সকলো কৰিম। মই মোৰ ভুলৰ প্ৰায়শ্চিত্ত মই কৰিম। মই সুস্থ হ'লেই মই নিজেই গাঁৱলৈ যাম আৰু মাক মই আদৰি সাদৰি ইয়ালৈ লৈ আহিম। মই সপোন দেখিছো নে দিঠক তৰা? কিয় দাদা, তোৰ সপোন লাগিছে নেকি? তোৰ সপোন লাগিলেও এয়া কিন্তু দিঠকেই। হওক দে, মই এনেকুৱা এটা দিনৰ বাবে বিয়া পতা দিনৰ পৰা অপেক্ষা কৰি আছো। মোৰ অপেক্ষাৰ অন্ত পৰিল। তোৰ বৌয়েৰে নিজৰ ভুল বুজি পালে। এতিয়াহে কিজানি আমাৰ পৰিয়ালটো একগোট হ'ব পাৰিম। মই আজি বহুত সুখী। টিংকু, তোমাকো মই বহুত অত্যাচাৰ কৰিলোঁ, মানসিক অত্যাচাৰ। মাৰ বুকুৰ পৰা কাঢ়ি আনি মই সেয়া ফুলৰো প্ৰায়শ্চিত্ত কৰিম। আৰু চিন্তা নকৰিবা, আমাৰ থান-বান হৈ থকা পৰিয়ালটো একগোট ময়েই কৰিম। দাদা, মিঠাই আনগৈ যা। আজিৰ দিনটো আমাৰ বাবে বহুত ভাল। আজি মিঠাই খাব লাগে। আনিম। আজি মই মোনা ভৰাই মিঠাই আনিম। কাৰণ আমাৰ থানবান হোৱা পৰিয়ালটো একগোট হ'বলৈ ওলাইছে। ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে? তোমালোক ককাই-ভনী মিলি যি ইচ্ছা কৰি থাকা। এতিয়াৰ পৰা মই আৰু তোমালোকৰ মাজত নুসুমাওঁ। তোমালোক দুটাৰ মৰম চেনেহবিলাক দেখি মই সঁচাই আচৰিতহে হৈছোঁ। এনেকৈ সদায় থাকিবা। এতিয়াৰ পৰা মই তোমালোকৰ সদায় মিলা প্ৰীতিটোহে কামনা কৰিম। তুমি সঁচাই বিৰাট ভাল। আজি ময়ো সঁচাই বহুত হেপী। তোমালোকৰ সুখ দেখি আজি ময়ো বহুত বেছি সুখী।